সাংবাদিকৰো ভাগ আছে নেকি? সাংবাদিকৰো কেইবাটাও গ্ৰুপ আছে নেকি? সাংবাদিকসকলৰ পক্ষ আছে নেকি? ৰজাঘৰীয়া সাংবাদিক বা অন্য সাংবাদিক হয় আছে। মই কিয় আছে কেনেকৈ আছে গোটেই কথাবোৰ আজি ক'ম, খুব কম সময়ত ক'ম। কাৰণ আমি নিজেও 14 বছৰ ধৰি অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত সাংবাদিকতা কৰাৰ সুযোগ পাইছিলোঁ, সাংবাদিকতা কৰিছিলোঁ। কালিৰ ঘটনাটো, কালি এগৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীয়ে তেওঁৰ নামটো দেখি যি তুচ্ছ তাচ্ছিল্যভাৱে তেওঁক অপদস্থ কৰিলে, এক ধৰণৰ অপদস্থ, মানসিক অপদস্থ কৰিলে, আৰু তাৰপিছত কোনো সাংবাদিক সংগঠনে মাত মতা নাই। একাংশই ব্যক্তিগতভাৱে মাতিছে যদিও সংঘবদ্ধভাৱে দলীয়ভাৱে বা সংগঠনৰ ফালৰ পৰা কোনেও এতিয়ালৈকে মাত মতা নাই। আৰু তাৰপিছতে এই প্ৰশ্নটো উত্থাপন হৈছে যে সাংবাদিকৰো ভাগ আছে নেকি? ৰজাঘৰীয়া সাংবাদিক আৰু সাধাৰণ জনতাৰ প্ৰতিনিধিত্ব কৰা সাংবাদিক হয় আছে। এইকাৰণে আছে বুলি কৈছোঁ। এতিয়া চাওক, এতিয়া সাংবাদিক কেইবা প্ৰকাৰৰ সাংবাদিক আছে। ৰজাঘৰীয়াক তৈলমৰ্দন কৰি থকা সাংবাদিক, ৰজাঘৰীয়াৰ আশিকধন্য সাংবাদিক, ৰজাঘৰীয়াৰ হৈ দালালি কৰা সাংবাদিক, ৰজাঘৰীয়াৰ হৈ ঠিকা থুকুলি কৰা সাংবাদিক, ৰজাঘৰীয়াৰ পৰা মাহেকী পষেকে নিয়মীয়াকৈ ধন লৈ থকা সাংবাদিক, আৰু সংবাদ সেৱাৰ জীৱনৰ বৃত্তি হিচাপে লৈ দিন ৰাতি একাকাৰ কৰি সমাজৰ প্ৰকৃত সত্য উত্থাপনৰ বাবে, সাধাৰণ জনতাৰ বিভিন্ন সমস্যাবোৰ উপস্থাপন কৰাৰ বাবে, চৰকাৰৰ জনবিৰোধী কাম কাজবোৰ মুকলি কৰি দিয়াৰ বাবে অহৰহ প্ৰয়াস কৰি থকা সাংবাদিকো আছে। এইখন অসমত সাংবাদিক আছে দিনটো চাইকেল চলাই, কিবাকে বাইক চলাই, ক'ৰবাত কেনেবাকৈ ভাত খোৱা সাংবাদিকো আছে। আৰু এই অসমত সাংবাদিক আছে একো নকৰাকৈ AC ৰুমত বহি লাখ টকা ইনকাম কৰে। এইখন অসমত এনেকুৱা সাংবাদিক আছে যিয়ে সাংবাদিকতা কৰাৰ কেইমাহমান পিছতে কেইবা লাখ টকীয়া ফ্লেট কিনে। আৰু এইখন অসমত এনেকুৱা সাংবাদিক আছে যিয়ে 2-3 দশক সাংবাদিকতা কৰিছে অথচ নিজাকৈ এটা ঘৰ কৰিব পৰা নাই। আৰু এইখন অসমত তেনেকুৱা সাংবাদিক আছে যিসকলে সামান্য অসুখ হ'লে সাধাৰণ জনতাৰ পৰা সহায় খুজিবলগীয়া হয়। এইখন অসমত এনেকুৱা সাংবাদিক বা সম্পাদক আছে যিসকলৰ একাধিক ঠাইত ফ্লেট আছে, ৰিজৰ্ট আছে, হোটেল আছে। আৰু এইখন অসমত এনেকুৱাও সম্পাদক আছে যিসকলে গোটেই জীৱন সম্পাদকৰ দৰে এটা দায়িত্বশীল পদবীত থাকিও গুৱাহাটীত নিজাকৈ এটা ঘৰ কৰিব নোৱাৰিলে, মাটি একঠা কিনিব নোৱাৰিলে। সেইকাৰণে কৈছোঁ সাংবাদিকৰ ভাগ আছে। আৰু সেইবাবে এতিয়া সাংবাদিকৰ হৈ নামাতে। মাতিলেই ৰজাঘৰীয়াৰ আপোনাৰ ৰসত পৰাৰ ভয়, মাতিলেই তেওঁলোকৰ লোকচান হোৱা ভয়, মাতিলেই তেওঁলোকৰ স্বাৰ্থত ক'ৰবাত আঘাত হোৱাৰ ভয়। কিছুমান সাংবাদিক আছে আপোনাৰ দিছপুৰৰ সাংবাদিক। মই দিছপুৰৰ সকলো সাংবাদিকক সামৰি লোৱা নাই। যিসকলে দিছপুৰক বাতৰি কৰিবলৈ যায় তেওঁলোক মোৰ আলোচনাৰ বিষয় নহয়। এনেকুৱা দিছপুৰৰ সাংবাদিক আছে মন্ত্ৰী MLAৰ কোৱাৰ্টাৰে বা তেওঁলোকৰ ঘৰে ঘৰে পাকঘৰ পৰ্যন্ত, যাৰ অবাধ স্বাধীনতা, ল'ৰাটোৰ অন্নপ্ৰাশনৰ পৰা বা জন্মদিনৰ পৰা ঘৈণীয়েকৰ বিবাহ উৎসৱলৈকে প্ৰত্যেকতে নিমন্ত্ৰিত হয় আৰু তেওঁলোকে তাত বৰ ধুনীয়াকৈ উদযাপন কৰে। তেওঁলোকৰ পৰিয়ালৰ দৰে হৈ পৰে। গতিকে পৰিয়ালৰ দৰে হৈ পৰা এগৰাকী মন্ত্ৰী বা এগৰাকী বিধায়ক বা এনেকুৱা উচ্চপদস্থ বিষয়াৰ তেওঁৰ বিৰুদ্ধে কিবা বাতৰি পৰিৱেশন কৰিব পাৰে বুলি আপোনালোকে ভাবিব পাৰে নেকি? গতিকে তেওঁলোকে কোনো কাৰণত নামাতে। আৰু তেওঁলোকে এই ধৰণৰ কথাবোৰ দেখিলেও নেদেখা ভাওজোৰে কোনোবাই কাৰোবাৰ সাংবাদিকক অপমান কৰিছে, কৰি থাকক, পিছফালে মিচিগাই হাঁহে। কোনোবা সাংবাদিকক তাচ্ছিল্য কৰিছে, হাঁহে। আনকি এনেকুৱা এটা হৈ আছে এইখন অসমত, দিনত এটা ৰূপ ৰাতি এটা ৰূপ সাংবাদিকৰ। এনেকুৱা সাংবাদিক আছে যিসকলে বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেটৰ ট্ৰাক, অবৈধ ট্ৰাক, কয়লাৰ অবৈধ ট্ৰাক পাছ কৰি দিয়াৰ নামতো, পুলিচ চেকিঙৰ পৰা পাছ কৰি দিয়াৰ নামতো টকা লয়। আৰু যাৰ বাবে এই কথাবোৰ পোহৰলৈ অহাৰ পিছত তেওঁৰ বিৰুদ্ধে আপোনাৰ কৰ্তৃপক্ষই ব্যৱস্থাও লৈছে। এনেকুৱা সাংবাদিকো আছে। গতিকে অসমত ঢেৰ সাংবাদিক আছে। এতিয়া ৰজাঘৰীয়া সাংবাদিক বেছি। এইকাৰণে বেছি, মন কৰিব অসমত যিমানবোৰ বাতৰি কাকত বা সংবাদ মাধ্যম নিউজ চেনেল আছে, বেছিভাগ মালিকেই ঠিকাদাৰ, ব্যৱসায়ী, বিল্ডাৰ, বিভিন্ন ধৰণে চৰকাৰী কাম কাজত জড়িত। আপোনালোকৰ মনৰ মাজত নিউজ চেনেল কেইটাৰ নাম লওক আৰু নাম লৈ তেওঁলোকৰ মালিক কেইটাৰ কথা ভাবক, তেওঁলোকে কি কাম কৰে। এতিয়া পীযুষ হাজৰিকা বা আপোনাৰ জয়ন্ত মল্লবৰুৱা বা ডক্টৰ হিমন্ত বিশ্বৰ লগত ঘনিষ্ঠ থকা সংবাদ মাধ্যম বা বাতৰি কাকতৰ মালিকে তেওঁলোকৰ বিভাগত সংঘটিত দুৰ্নীতিৰ বাতৰি কৰিব পাৰিব নেকি? তেওঁলোকে এইবোৰহে বাতৰি কৰে যাক হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকা বা জয়ন্ত মল্লই দেখিব নোৱাৰে। তেওঁলোকে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে, তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰে বুলি ভাবে। তেওঁলোকে কেতবোৰ বস্তু খুচৰি উলিয়াই বিগ ব্ৰেকিং এক্সক্লুচিভ বিভিন্ন ধৰণৰ ধাৰাবাহিক প্ৰতিবেদন কৰে। সাংবাদিক সংগঠনৰ বেছিভাগক যদি বাৰে কৈছোঁ, বেছিভাগেই ৰজাঘৰীয়া হৈ কাম কৰে। তেওঁলোকে কেৱল নিজৰ কথাই চিন্তা কৰে। সাংবাদিক নিৰ্যাতনৰ সময়ত তেওঁলোকে নামাতে,
সাংবাদিকে দুৰ্নীতি কৰিলেও তেওঁলোকে নামাতে অসমত এনে সাংবাদিক আছে যিসকল ব্লেকমেইলাৰ সাংবাদিকসকল ৰাইজৰ হাতত প্ৰহৃত হয় অন্ততঃ তেওঁলোকৰ বিৰুদ্ধেও এটা নামাতে তেওঁলোকৰ ক্ষেত্ৰতো মাত একাংশ সাংবাদিকৰ কাৰণে একাংশ সাংবাদিকৰ সন্মান নষ্ট হৈছে একাংশ সাংবাদিকে লাজ পাবলগীয়া হৈছে একাংশ সাংবাদিক অপমানিত হ'বলগীয়া হৈছে একাংশ সাংবাদিকৰ কাৰণে সাংবাদিকক মানুহে সন্দেহৰ চকুৰে চায় একাংশ সাংবাদিকৰ কাৰণে সাংবাদিকসকলক মানুহে মানে অভদ্ৰ আচৰণ কৰে একাংশ সাংবাদিকৰ কাৰণে একাংশ সাংবাদিকক মানুহে তুচ্ছতাচ্ছিল্য কৰে এই গোটেই কথাবোৰ কিয় হৈছে কেনেকৈ হৈছে কাৰ বাবে হৈছে এই বিষয়টো এটা আলোচনা চক্ৰপাত এই বিষয়টো ক'ৰবাত এটা আলোচনা কৰ এই বিষয়টো সচেতনতাৰ সৃষ্টি কৰা সাংবাদিকসকলৰ মাজত ক'ৰবাত কোনোবাই দেখিছেনে যে সাংবাদিকৰ এনেকুৱা এখন কৰ্মশালা হৈছে য'ত বিভিন্ন মানে বেআইনী অসামাজিক কাম কাজত লিপ্ত থকা সাংবাদিকসকলক সাৱধান কৰি দি মানে নীতিগতভাৱে আদৰ্শগতভাৱে কাম কৰি থকা সাংবাদিকসকলে কি ধৰণে সন্মানজনকভাৱে এইখন সমাজত সাংবাদিকতা কৰি যাব পাৰে তাৰ এটা পৰিৱেশ সূচনা হওক তেনেকুৱা কিবা কৰিছেনে সিদিনাখন দৈনিক অসম বাতৰি কাকতৰ হীৰক জয়ন্তী বৰ্ষৰ উদযাপন অনুষ্ঠান এটাত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তৰ এটা ভাষণে আমাক আলোড়িত কৰি তুলিছিল তেওঁ কৈছিল যে আজিকালি সাংবাদিকক কোনেও ভয় নকৰে সাংবাদিকক কোনেও বিশ্বাস নকৰে সাংবাদিকক ঘৃণা কৰে মানে সাংবাদিক সম্পৰ্কে কি ধাৰণা এই কথাটোও কৈছিল যে সাংবাদিকে পৰিৱেশন কৰা এটা বাতৰিক কোনো এডাল গাল নোম এডালো লৰাব নোৱাৰে আজিকালি আমোলা বিষয়াৰ মানে আমোলা বিষয়ে সাংবাদিকক গুৰুত্ব নিদিয়ে বাতৰিক গুৰুত্ব নিদিয়ে তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্মানটো নকৰেই গতিকে সাংবাদিকতাৰ এই স্খলন দায়ী কোন আৰু ডিকেৰি ফেক্টে এটা স্পষ্টভাৱে কওঁ যে শেহতীয়াভাৱে অসমৰ সাংবাদিকতাৰ প্ৰতি উদ্যোগী ঠিকাদাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তিৰ আগমনৰ কাৰণে সাংবাদিকতাৰ এই স্তৰ পাইছে সাংবাদিকতাৰ ক্ষেত্ৰখনত এই ২ নম্বৰী মানুহ কিছুমানে চেনেল খুলিছে ২ নম্বৰী মানুহ কিছুমানে পেপাৰ খুলিছে ২ নম্বৰী মানুহ কিছুমানে নিজৰ মানে সাম্ৰাজ্যখন ব্যৱসায়ী সাম্ৰাজ্যখন সুৰক্ষিত কৰিবৰ কাৰণে সাংবাদিকতাৰ আশ্ৰয় লৈছে আৰু তাৰ বাবে প্ৰকৃত সাংবাদিকতাৰ যি এথিক্স তাত আঘাত হৈছে আৰু এই আঘাত এতিয়া সৰলীকৰণ কৰিছে বহুত মানুহে মানে অপৰাধীৰ দৰে চাবলৈ আৰম্ভ কৰিছে সাংবাদিকসকলক তাৰ মাজতো কিছুমানে যে নিস্বাৰ্থভাৱে স্পষ্টভাৱে নিৰ্ভীকতাৰে মানে সাহসিকতাৰে কামবোৰ কৰি আছে তেওঁলোককো সন্দেহৰ চকুৰে চায় এনেকৈ চায় যে কেইদিন বা কৰে ইও কিজানি মেনেজ হয় এই যে মেনেজ হয় গাঁও অঞ্চলত বিভিন্ন মফচলীয়া অঞ্চলত যে মেনেজ হয় ৫০০ টকা ১০০ টকা ২০০ টকাৰ কাৰণে বাতৰি কৰিবলৈ যায় বাতৰি সাংবাদিকে মাৰ খায় খেদি মাৰে মানে পৰকীয়া প্ৰেমৰ প্ৰতি অধিক গুৰুত্ব দিয়া সাংবাদিকৰ চকুৰ সন্মুখতে যে ৰাস্তাটোত কোটি কোটি টকা কেলেংকাৰী সংঘটিত হৈ থাকে বেয়া কামবোৰ হৈ থাকে সেইবোৰ তেওঁলোকে নেদেখে মেনেজ হয় এই মেনেজ হোৱাৰ কাৰণে সাংবাদিক যিটো ধৰ্ম সেই ধৰ্মটোৰ প্ৰতি সাংবাদিকৰ যিটো পেচা সেই পেচাটোৰ প্ৰতি সাংবাদিকৰ যি উদ্দেশ্য সাংবাদিকৰ যি লক্ষ্য সাংবাদিকৰ যি সততা সাংবাদিকৰ যি নিষ্ঠা এই সকলোবোৰৰ ওপৰত মানুহৰ সন্দেহৰ সৃষ্টি হৈছে আৰু সেইবাবে আমিও চিন্তা কৰিছোঁ অসমত এতিয়া বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজন অসমৰ সচেতন সজাগ লোকসকলে যিসকলে দুৰ্নীতিৰ ক্ষেত্ৰত অনমনীয় যিসকলে সাহসিকতাৰে কামবোৰ কৰিব পাৰে যিসকলে মুক্ত মনে স্বাধীনভাৱে গোটেই কামবোৰ কৰি যাব খোজে তেওঁলোকে অন্ততঃ সাংবাদিকতাৰ ভূমিকাটো গ্ৰহণ কৰা উচিত তেওঁলোকে সমাজৰ বেয়া বস্তুবোৰ দেখুৱাই দিয়ক তেওঁলোকে সমাজত কি ধৰণে ক'ত কেনেকৈ কি হৈ আছে চৰকাৰৰ জনবিৰোধী কাম কাজবোৰ দেখুৱাই দিয়ক পোহৰলৈ আনক একো নহয় কিন্তু তেওঁলোকেতো লাজ পাব ২ নম্বৰী মানুহখিনিতো চিনাক্ত হ'ব কোনে কি ধৰণে মুখা পিন্ধি আছে তেওঁলোকতো চিনাক্ত হ'ব গতিকে মুখা পিন্ধা মানুহৰ মুখা খুলি দিয়াৰ দায়িত্ব ল'ব লাগিব অসমৰ সচেতন দৰ্শকসকলে ধন্যবাদ